প্ৰিয় দৰ্শক যিসকলে দোৰোণ বনৰ পিটিকা খায় সেইসকলে নিশ্চয় দোৰোণ বনৰ সোৱাদ কেনেকুৱা জানেই ময়ো আজি দোৰোণ বনৰ পিটিকা অলপ প্ৰস্তুত কৰি খালোঁ তাকে আপোনালোকলৈ লৈ আনিছোঁ আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এয়া ফুলৰ টাবত ফুলখিনি মৰহিয়ে গ'ল এইজোপা ফুল মানে ফুলৰ আগখিনি দুই এটা মই ৰুই থৈছিলোঁ কটা চিঙা আগখিনি এইখিনি ফুল থাকিলে অহা বছৰ কাটিং কৰিব পাৰিম এতিয়া টেঙেচি হৈ আছে আৰু এয়া দোৰোণ মই দোৰোণৰ আগকেইটা লৈ লৈছোঁ সৰু সৰু আগকেইটা লৈছোঁ দোৰোণখিনি খুব ধুনীয়া হৈ আছে কোমল এইখিনি পাতো ল'ব পাৰি পাতকেইখিলাও কোমল এইফালে এইজোপা বুঢ়াই হ'বগৈ আৰু আগকেইটা লৈ লৈছোঁ ফুল থকাখিনি নলওঁ নুফুলাখিনি লওঁ এইফালেও আছে এইফালে এজোপা আছে এইখিনি পালোঁ প্ৰথমে আলু 3টা দি দিছোঁ বাকলিৰে সৈতে গোটেইখিনি নিদিওঁ পিছতো আকৌ খাব পাৰিম কেইটামান আগ দিলোঁ এইখিনি থৈ দিছোঁ আচলতে টিফিনটো ঢাকনি নিদিলেও হয় বা গিলাচ এটা ল'লেও হয় বাতি এটা ল'লেও হয় কিন্তু উলিয়াবলৈ সুবিধাৰ কাৰণে মই টিফিনৰ ঢাকনিটো দি দিছোঁ এনেকৈ নাল লগা ঢাকনি এনেকুৱা মগ এটা দিলে বেছি সুবিধা হয় নাল লগা মগ কিন্তু এই মগটো কুকাৰত নজুৰিব আমি অকল দুজন মানুহ সেইকাৰণে সৰু টিফিন এটা দিছোঁ সকলো সময়তে পাতত দিয়াৰ সুবিধাটো নাথাকে সেইকাৰণে এনেকৈ ভাতৰ ভিতৰতে ভাত মানে এইখিনি চাউল ভাতৰ কুকাৰতে এনেকৈ ভৰাই দিছোঁ ভাতখিনি বহুৱাই দিছোঁ ভাতখিনি সিজিলে কুকাৰটো এতিয়া খুলি দিছোঁ এইটো হৈ গ'ল ধুনীয়াকৈ হৈছে এতিয়া মই উলিয়াই ল'ম টিফিনটো এইখিনি খুব ধুনীয়াকৈ সিজিলে মোৰ ভাত খোৱা ভিডিঅ' চোৱাসকলে নিশ্চয় জানে মোৰ ভাতৰ পৰিমাণ এইকেইটা ভাত ৰাতিপুৱা নেফাপো এই নেফাপুখিনি বেলেগে সিজাই লোৱা ৰাতিপুৱা মই সিজোৱাটোৱে বেছিকৈ খাওঁ আৰু এইখিনি দুজনৰ কাৰণে পিটিকিম মই এতিয়া এইখিনি দোৰোণ বন 3টা আলু খুব ধুনীয়াকৈ সিজি যায় পাত যে লাগিবই তাৰ মানে নাই পাতত নিদিয়াকৈও এনেকৈ ভাপত সিজাই খাব পাৰি আৰু যদি ফুলৰ টাবতে গজে ফুলৰ টাবতো গজেই দোৰোণ বন গজিলে দোৰোণ বনবিলাক ৰাখি এইদৰে খাব পাৰি তাৰ উপৰিও মাটিকান্দুৰিও খাব পাৰি এইদৰে মাটিকান্দুৰি খাবলৈ খুবেই ভাল মাজে সময়ে খাব লাগে বাকলি গুচাই লৈছোঁ ৰাতিপুৱা সময়ত কলেজলৈ যাবলৈ খুব লৰালৰি হয় কেৱল কলেজ বুলিয়ে নহয় যিসকলে কামত ব্যস্ত ৰাতিপুৱা ওলাই যোৱা কামত সেইসকলৰ কাৰণে দিগদাৰ আৰু ঘৰৰ পৰা ল'ৰা ছোৱালী স্কুল কলেজ যোৱাৰ পৰা আৰম্ভ কৰি সকলোকে উলিয়াই দিব লাগে ঘৰত থকা মহিলাসকলৰো এই সময়খিনি বৰ দৌৰাদৌৰি হয় মই সেইকাৰণে এতিয়া এটা জলকীয়া লৈ লৈছোঁ কুটিবলৈ সময় নাই জলকীয়াটো এনেকৈ ভাঙি লৈছোঁ এইখিনিও এনেকৈ কুটি চুটি ল'বলৈ সময় নাই আৰু মুঠৰ ওপৰত এনেকৈ গোটেইখিনি ভাঙি লোৱা কাৰবাৰ আলু ভাঙি লৈছোঁ ভাঙি মানে একদম মোহাৰি লৈছোঁ আৰু যিমানটো পাৰোঁ আৰু মই ভাত খালে ছিজনৰ ফল মূল অলপ থাকে কেইটামান আঙুৰ লৈ লৈছোঁ কেঁচা নিমখ অকণমান লাগিবই এচিকুট কেঁচা নিমখ এতিয়া পিঁয়াজ নাখাওঁ কাৰণ দিনটোলৈ ওলাই যোৱাৰ কথা কেঁচা পিঁয়াজ এতিয়া মই নলওঁ আপোনালোকে যদি মন কৰে কেঁচা পিঁয়াজ লৈ ল'ব পাৰে মই কিন্তু কেঁচা পিঁয়াজ নলওঁ এয়া চাওক ইমান ধুনীয়াকৈ পিটিকাখিনি হৈ গৈছে খুব ধুনীয়াকৈ মিহলি হৈছে মই কিন্তু ইয়াত অলপ তেল দিম এইখিনি পকা তেল অলপ দিম পকা তেল দিলে খাবলৈ ভাল লাগে
বঢ়িয়া গোন্ধাইছে। এইখিনি এতিয়া দুভাগ হ'ব, এভাগ এওঁলৈ থৈ দিম, এভাগ থৈ দিলোঁ। এয়া মোৰ নিজৰ, খাই চাওঁ। বঢ়িয়া। মচুৰ দাইল আৰু অমিতা ভাল লাগিছে। আৰু নেফাফু, এইখিনি সময়ত নেফাফু খাব। বাৰিষা নেফাফু যিমান তিতা হয় খাবলৈ, এই সময়খিনিত বিশেষকৈ ফাগুন চ'তমহীয়া তাৰ সম্পূৰ্ণ ওলোটা, খুব মিঠা হয়। এনেকৈ আঙুৰ খাইছোঁ। প্ৰিয় দৰ্শক, আচলতে খোৱা বোৱাৰ ভিডিঅ' দিবলৈ মই খুবেই দিগদাৰ পাওঁ, কিন্তু দৰ্শকৰ মাজত এনেকুৱা দৰ্শকো থাকে যিসকল দৰ্শকে কনফাৰ্ম হ'ব বিচাৰে। এতিয়া দোৰোণ বনৰ আগৰ পিটিকা কৰাৰ পিছত খালোঁ নে নেখালোঁ, সেই কথাটো কনফাৰ্ম কৰিবলৈ বিচাৰে। সেইকাৰণে কেতিয়াবা কিছুমান ভিডিঅ'ত মই সময় পালে, মিলাব পাৰিলে এনেকৈ এগৰা দুগৰা খাই দেখুৱাওঁ। প্ৰিয় দৰ্শক, দোৰোণ বনৰ আগৰ পিটিকাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলিয়ে বিদায় ল'লোঁ। নমস্কাৰ।